ৰিমলি তাৰ লগত সুৰক্ষিত নহয় অনিৰুদ্ধ তুমি প্লিজ সোনকালে কিবা এটা কৰা মা আজি অনিৰুদ্ধই কি কৈছে জানে কি ক'লে তেওঁক যেতিয়া মই ক'লো আপোনাৰ লগত যোৱা কথাটো তেওঁ কৈছে মাৰ যত্ন ল'বা তাৰ মানে মা অনিৰুদ্ধ এতিয়াও আপোনাক বিচাৰে তেওঁ আপোনাক বেছি দিনলৈ আঁতৰত নাৰাখে নাজানো ভালে ভালে ক মই ভালকে জানো তই মিছা মাতি আছ বুলি ভালে ভালে কৈ দে ৰিমলি আৰু জিত ক'ত আছে মই নাজানো নাজানো সঁচা কথা ক দেৱ দেৱ হাত নুঠাবা চা তাই মোৰ বহুত মৰমৰ ভণ্টি মোৰ মগজুৱে এতিয়া একো কাম কৰা নাই তথাপি কিবাকে মই এই মগজুটো শান্ত কৰি ৰাখিছোঁ কিন্তু খুব বেছি 1 মিনিটহে মই ধৈৰ্য ধৰি ৰাখিব পাৰিম ছাৰ ইয়াক মোৰ ওপৰত এৰি দিয়ক আপুনি মই জানো ইয়াৰ পৰা কেনেকৈ কথা উলিয়াব লাগে যা চুপচাপ বহি থাক ইয়াতে ইয়াতে বহি থাকা ৰেজিষ্টাৰখন লৈ আহ ছাৰ মোৰ মোবাইলটো অকণমান দিব নেকি ঘৰলৈ ফোন এটা কৰিব লাগিছিল হেই কি হ'ল অনিৰুদ্ধ গাড়ী চলাব পৰা নাই নাৰ্ভাছ হৈছোঁ হাত কঁপি আছে যি হয় হওক কিন্তু সিহঁতে গৈ ক'ৰবাত বিয়া নাপাতিলেই হ'ল বাকী মই চম্ভালি ল'ম তুমি মিছাতে ইমান চিন্তা কৰিছা অৱশ্যে তেনেকুৱা এটা ভয় মোৰো নলগা নহয় কিন্তু ভাবিলোঁ ৰিমলিয়ে তেনেকুৱা কাম নকৰে দিয়া ভগৱানে কৰক তেনেকৈয়ে হওক এই কিয় কৰিলে তই এনেকুৱা অনিৰুদ্ধ কি কৰিছা তোক মই কৈছিলোঁ নে ভণ্টিৰ পৰা আঁতৰত থাকিবি শুনা আমি তোমাৰ বিষয়ে সকলো গম পাইছোঁ তুমি ৰিমলিক বহুত মিছা মাতিছা তুমিতো এতিয়াও নিচা কৰা আৰু চাকৰি কৰা বুলিও মিছা মাতিছা নহয় তোক যাতে আজিৰ পৰা মই কেতিয়াও দেখা নাপাওঁ কৈ দিলোঁ তোক আপোনালোকে মোক ভুল বুজিছে আচলতে শ্বিলঙলৈ যোৱা আইডিয়াটো মোৰ নহয় ৰিমলিৰহে আছিল মই কৈছিলোঁ সেইবোৰ কাম কৰিব নালাগে কিন্তু তাই কি ক'লে জানে যদি মোক সঁচাই ভাল পোৱা তেনেহ'লে বোলা আৰু তাই কি কৈছে জানে মই যেতিয়া বিয়া পাতিবলৈ বিচৰা নাছিলোঁ তেতিয়া মোক তাই ক'লে যদি সঁচাকৈ তুমি মোক ভাল পোৱা মোৰ কথা মানি এতিয়াই তুমি মোক বিয়া পাতিব লাগিব মা মই পেকিং আৰম্ভ কৰোঁ নেকি ল'ৰাই মোক বোৱাৰীৰ লগত একেখন ঘৰতে ৰাখিব বিচৰা নাই যাবতো লাগিবই কিন্তু ছোৱালীজনী খবৰ এটা নোপোৱাকৈ মই কেনেকৈ যাওঁ মই পেকিং কৰি থওঁ ৰিমলি আহিলে আমি গুচি যাম হ'বনে
আপোনাৰ যাবলৈ মন নাই ন? তোমাৰো যে প্ৰশ্ন, আমাৰ মতৰ বিৰোধ থাকিলেও সিটো মোৰেই ল'ৰা, তাক এৰি মই অকলে শান্তিত কেনেকৈ থাকিব পাৰোঁ? কিন্তু মোৰ হাতত অন্য উপায়ো নাই। এতিয়া মই মাথো ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যাতে মোৰ ওপৰত কৃপা কৰে। চিনি পোৱা নাই তোক। অনিৰুদ্ধ, ভুল কৰিছ তই, বহুত ডাঙৰ ভুল কৰিছ তই। ব'লা এতিয়া আমাৰ লগত ঘৰলৈ ব'লা। নাযাওঁ মই। ৰিমলি, ৰ'ব, আমি ধৰি আনি আপোনালোকক সমজাই দিলোঁ। এইটো আপোনালোকৰ পাৰিবাৰিক সমস্যা, আপোনালোকে নিজৰ মাজতে সমাধান কৰা উচিত, নহ'লে আইনী ব্যৱস্থা মই ল'বলৈ পাৰি। নাই নাই, আমি সমাধান কৰি ল'ম। ঠিক আছে, তই যাব লাগিব আমাৰ লগত। ৰিমলি, আহ আহ। এনেকুৱা কিয় কৰিলি তই? এইবোৰ কৰাৰ আগত এবাৰ আমালৈ মনত নপৰিল নে তোৰ? বাৰু যি হ'ল হ'ল, ভুল কৰিছ তই। এতিয়া ভুলৰ সংশোধনো তয়ে কৰিব লাগিব। এই জিত নামৰ ল'ৰাজনক তই তোৰ জীৱনৰ পৰা আঁতৰাই পেলাব লাগিব। এয়া অসম্ভৱ। তোমালোকে ক'ত বিয়া পাতিছা? মন্দিৰত। আৰু কোন কোন আছিল বিয়াত? 30-40 জনমান মানুহ আছিল, জিতৰ চিনাকি। দেখিলা, ইমান সোনকালে বিয়ালে মানুহ কেনেকৈ আহিল? কিমান ডাঙৰ পৰিকল্পনা কৰিছে সি। আমি কোৰ্ট মেৰেজো কৰিছোঁ। আজি ঘৰখনত কোনো কাৰো কথা নুশুনা হৈছে। এটাৰ পাছত এটা সমস্যাই দেখা দি আছে। এইবোৰ চব মোৰ পাপৰ ফল আৰাধ্যা। অনিৰুদ্ধ, আৰাধ্যা, ইমান দিনে মই কৰি অহা পাপৰ ফল আমি আটাই ভুগিছোঁ। মোৰ লগতে আমাৰ ঘৰৰ সকলোকে পাপে চুইছে। একমাত্ৰ মই কৰা দুখবোৰৰ বাবে ঘৰখনত এটাৰ পাছত আন এটা সমস্যাই দেখা দি আছে। কালিমা লাগিছে এই গোটেই ঘৰখনত। নিজকে দোষী নসজাবা অনিৰুদ্ধ। তুমিয়ে কোৱাচোন, মই জানো অন্যায় কৰা নাই তোমাৰ লগত? এগৰাকী সতীৰ দৰে নাৰীক কিমান অপমান কৰিছিলোঁ মই। সেই পাপে মোক চুইছে আৰাধ্যা। মোৰ বাবে মায়েও তোমাক ভুল বুজিবলৈ বাধ্য হৈছে, আনেও তোমাক সন্দেহ কৰিবলৈ বাধ্য হৈছে। এতিয়া আৰু সেইবোৰ কথা ভাবি লাভ নাই। তুমি ধৈৰ্য ধৰিব লাগিব। এইবোৰ সকলো মোৰ কাৰণে হৈছে।
কেৱল মোৰ ভুলবোৰৰ বাবে আজি আজি ঘৰখনত কোনো কাৰো কথা নুশুনা হৈছে এটাৰ পাছত এটা সমস্যাই দেখা দি আছে এইবোৰ চব মোৰ পাপৰ ফল আৰাধ্যা অনিৰুদ্ধ আৰাধ্যা ইমান দিনে মই কৰি অহা পাপৰ ফল আমি আটাই ভুগিছো মোৰ লগতে আমাৰ ঘৰৰ সকলোকে পাপে চুইছে একমাত্ৰ মই কৰা দুখবোৰৰ বাবে ঘৰখনত এটাৰ পাছত আন এটা সমস্যাই দেখা দি আছে কালিমা লাগিছে এই গোটেই ঘৰখনত নিজকে দোষী নসজাবা অনিৰুদ্ধ তুমি কোৱাচোন মই জানো অন্যায় কৰা নাই তোমাৰ লগত এগৰাকী সতীৰ দৰে নাৰীক কিমান অপমান কৰিছিলো মই সেই পাপে মোক চুইছে আৰাধ্যা মোৰ বাবে মায়েও তোমাক ভুল বুজিবলৈ বাধ্য হৈছে আনেও তোমাক সন্দেহ কৰিবলৈ বাধ্য হৈছে এতিয়া আৰু সেইবোৰ কথা ভাবি লাভ নাই তুমি ধৈৰ্য ধৰিব লাগিব মা আৰু ৰিমলিহঁতক সঠিক পথলৈ ঘূৰাই আনিব লাগিব কিন্তু কেনেকে আৰাধ্যা দেৰি কৰি পেলালো মই বহুত দেৰি মই নিজে এজন দোষী কেৱল দোষীয়ে নহয় আৰাধ্যা মই এজন মহাপাপী মই কৰা পাপৰ বাবে তুমি অসুস্থ হৈছিলা আৰাধ্যা আজি ৰিমলিয়ে মোৰ চকুৰ আগতে এনেকে কথা ক'বলৈ সাহস পালে সকলো শেষ হৈ গ'ল আৰাধ্যা সকলো শেষ হৈ গ'ল সকলো অশান্তিৰ আঁৰৰ মূল মানুহজনে হ'লো মই অলপ ধৈৰ্য ধৰাচোন অনিৰুদ্ধ আৱেগিক হৈ নিজকে কষ্ট নিদিবাচোন ৰিমলিক মই বুজাম ভুলৰ শুধৰণি আছে কিন্তু পাপৰ প্ৰায়শ্চিত্ত মই কেনেকে কৰিম ৰিমলি তই কিয় এনেকুৱা কৰিলি ৰিমলি মইতো কিবা এটা সুধি আছো অঁ মা কি কৰিলোঁ মই কোৱাচোন তই এনেকুৱা কৰিব নালাগিছিল ভবা নাছিলো তইও যে ডাঙৰৰ কথা অমান্য কৰিব পাৰ তোৰ অলপো বেয়া লগা নাছিল নে এনেকে ঘৰৰ মানুহক ফাঁকি দি বিয়াত বহিবলৈ তাকো তাৰ নিচিনা ল'ৰা এটাৰ লগত মা কি কৈ আছা তুমি এইবোৰ বাৰু বেয়া লগাৰ কথা বাদেই দিলো অলপো লাজ লগা নাছিল নে ঘৰৰ মানুহক অপমান কৰিবলৈ মা তুমি কাৰ কথা কৈছা ঘৰৰ মানুহৰ কথা আৰু মই কাক অপমান কৰাৰ কথা ক'লা তোমালোকক অপমান কৰিবৰ কাৰণে তোমালোকৰ সন্মান আছে জানো ৰিমলি মোক চম্ভালি কথা কবি তই হয়তো পাহৰি গৈছ এইখন সংস্কাৰী ঘৰ কথা কওঁতে জুখি মাখি মান মৰ্যাদা ৰাখি কবি তোমাৰ মুখত ইমান ভাল ভাল পৰামৰ্শবোৰে শোভা নাপায় তুমি হয়তো পাহৰিছা তুমি নিজেই কি ৰিমলি মা আপুনি ইয়াত তোমাৰ লগত মোৰ কথা এটা আছে হয় মা কওকচোন মই তাইৰ লগত কিমান কি কৰিলোঁ কিন্তু ইমানৰ পাছতো তাই মোক আপুনি কাৰ কথা কৈছে আৰাধ্যাৰ ৰিমলিয়ে আজি মোক ইমান বেয়াকৈ কোৱাৰ পাছতো আৰাধ্যাই মোৰ পক্ষহে ল'লে মই ভবাই নাছিলোঁ জানা তেওঁতো আগৰ পৰাই ভাল মইতো জানোৱে আৰু মইতো তেওঁক কেতিয়াও বেয়া পোৱা নাই আচলতে ভাল বেয়াৰ কথা নহয় প্ৰতিজন মানুহেই স্বাৰ্থপৰ মই ঠিক বুজা নাই কি জানা মই মাক হিচাপে মোৰ ভূমিকা পালন কৰিলোঁ
তুমি হয়তো পাহৰিছা তুমি নিজেই কি। ৰিমলি মা ৰিমলি তুমি মাক এনেকে ক'ব পাৰা হ'লা? তাইক বুজাই লাভ নাই আৰাধ্যা। তাইৰ মতিভ্ৰম হৈছে। তাই নিজেই নাজানে তাই কি কৈ আছে। মই দিয়া শিক্ষা সংস্কাৰ সকলো মোহাৰি পেলালে তাই। তুমি দিয়া শিক্ষাৰ প্ৰয়োজন নাই মোৰ, কৈছো নহয়। আৰু তোমাৰ মুখত ইমান ভাল ভাল কথাবোৰ একেবাৰে নোকোৱাই। ৰিমলি মাক এনেকে কোৱাটো তোমাৰ ভুল হৈছে। মায়ে আগতেও তোমাৰ বেয়া বিচৰা নাছিল আৰু এতিয়াও নিবিচাৰে। হয়তো তুমি কিবা ভুল কৰিছা আৰু সেই ভুলটো দেখিহে মায়ে তোমাক এনেকে কৈছে। বুজিবলৈ চেষ্টা কৰা। কিন্তু শান্ত হোৱা ৰিমলি। আমি সকলোৱে তোমাক ভাল পাওঁ। অভিজ্ঞতাৰ ফালৰ পৰাহে আমি তোমাক এইখিনি ক'ব লগা হৈছে। আৰু নাপাহৰিবা এয়া তোমাৰ মা। মাক সন্মান কৰিবা ৰিমলি। নকৰোঁ। তোমাৰ বাহিৰে মই আন কাকো সন্মান নকৰোঁ। পাওক মোক সকলোৱে বেয়া, মই বেয়াই। ৰিমলিক ভুল নুবুজিব মা। আপুনি দেখোন জানেই তাই আপোনালোকৰ আদৰত ডাঙৰ হোৱা ছোৱালী। খংজেদ কৰিলে তাই সলনি নহয়। তাইক মৰমেৰে বুজাব লাগিব। তাই বহুত ডাঙৰ হৈ গ'ল আৰাধ্যা। তাইক বুজোৱাৰ সামৰ্থ্য আৰু মোৰ নাই। তেনেকে নক'বচোন মা। ৰিমলি এতিয়াও সৰু ছোৱালী হৈয়ে আছে। তাই কেৱল ঘৰখনৰ মানুহখিনিৰ পৰা মৰম বিচাৰে। তাইক সহযোগ কৰাটো বিচাৰে। আৰু মা আপুনি এই ঘৰখনৰ মূল মানুহ। আপোনাৰ যথেষ্টখিনি সামৰ্থ্য আছে। কেৱল আপুনি অলপ ধৈৰ্য ধৰিব লাগিব ৰিমলি সলনি হোৱা সময়খিনিলৈকে। কাবেৰী আপুনি ইয়াত? তোমাৰ লগত মোৰ কথা এটা আছে। হয় মা, কওকচোন। মই তাইৰ লগত কিমান কি কৰিলোঁ, কিন্তু ইমানৰ পাছতো তাই মোক আপুনি কাৰ কথা কৈছে? আৰাধ্যাৰ। ৰিমলিয়ে আজি মোক ইমান বেয়াকৈ কোৱাৰ পাছতো আৰাধ্যাই মোৰ পক্ষহে ল'লে। মই ভবাই নাছিলোঁ জানা। তেওঁতো আগৰ পৰাই ভাল। মইতো জানোৱে, আৰু মইতো তেওঁক কেতিয়াও বেয়া পোৱা নাই। আচলতে ভাল বেয়াৰ কথা নহয়, প্ৰতিজন মানুহেই স্বাৰ্থপৰ। মই ঠিক বুজা নাই। কি জানা, মই মাক হিচাপে মোৰ ভূমিকা পালন কৰিলোঁ। ৰিমলিক মাক হিচাপে সেইখিনি কোৱাটো মোৰ কৰ্তব্য। আনফালে অনিও মোৰেই সন্তান। দুয়োটাকে কোৱাৰ অধিকাৰ মোৰ আছে। আৰু এইখিনিও মই ক'ব লাগিব, মোৰ স্বাৰ্থ এটাই, সিহঁত সুখত থকাটো। ফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই জোনবেলি তৰাকে হাবতি আলু ফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই জোনবেলি তৰাকে হাবতি